নিকিতা, তুমিও ৰেডি হৈছা যে? ক'ৰবাত যোৱা নেকি? হিৰক, তুমি ঘৰলৈ যাবলৈ ওলাইছা আৰু মই কি ইয়াত অকলে থাকিম নেকি? চিন্তা কৰিব নালাগে, তোমাক মই ইয়াত অকলে থৈ নাযাওঁ। তোমাৰ ভণ্টি প্ৰিয়াক মই ইয়ালৈ মাতিছোঁ। তাই অলপ সময় পিছতে পাবহি। তোমাক ছাৰপ্ৰাইজ দিয়াৰ কথা আছিল। হয় নেকি? তোমাৰ ঘৰলৈ যাম মই। মই ইয়াত প্ৰিয়াৰ লগত নাথাকোঁ। তোমাৰ লগত তোমাৰ গাঁৱৰ ঘৰলৈ যাম। নিকিতা, এয়া তুমি কি কৈছা? আমাৰ গাঁৱৰ ঘৰত তুমি থাকিব নোৱাৰা। তালৈ তুমি যাব নালাগে। কিয়? চহৰত তুমি মোক লগ পালা, চহৰতে আমাৰ বিয়া হ'ল। সেই বুলি কি মোৰ গাঁৱৰ ঘৰখন চোৱাৰ অধিকাৰো নাই নেকি? মই সেই মা দেউতাৰ ওচৰলৈ যাবলৈ মোৰ অলপো অধিকাৰ নাই নেকি? তেনেকৈ কিয় কৈছা নিকিতা? তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু তুমি যাব নালাগে, কাৰণ তুমি তাত অলপো থাকিব নোৱাৰিবা। চিন্তা নকৰিবা, মই থাকিব পাৰোঁ নে নোৱাৰোঁ সেইখিনি মই মেনেজ কৰি ল'ম। মই তোমাৰ লগত গাঁৱলৈ যাম। কিন্তু নিকিতা, তুমি তাত অলপো ভাল নাপাবা। মই তোমাক কিমান ক'ম যে মই ভাল পোৱা বেয়া পোৱাবোৰ বাদ দিয়া। মই যাব বিচাৰিছোঁ, মোক লগত লৈ যোৱা। ঠিক আছে, তুমি ইমান জেদ কৰিছা যেতিয়া ব'লা। কিন্তু প্ৰিয়ালৈ ফোন এটা কৰি মানা কৰি দিবা আহিবলৈ। ঠিক আছে। ল'ৰাই চহৰত ছোৱালী বিয়া পাতি গাঁৱৰ মাক দেউতাকলৈ মনতেই নপেলোৱা হ'ল। গাঁৱৰ মানুহবোৰে সুধি থাকে যে ল'ৰা গাঁৱলৈ নাহে নেকি, বোৱাৰীক নানে নেকি। সি আমাক ঘৰখন সাজি দিয়ে তাৰ দায়িত্ব শেষ কৰিলে। এই উৰুঙা বজাৰটোত তাৰ মাক দেউতাক আৰু ভনীয়েকজনী যে থাকে, লগত সিহঁতো যে থাকিব লাগে সেইটো খবৰ নাই। মই কৈছিলোঁৱেই চহৰলৈ মোকো লৈ যা, নাই নিনিয়ে। মা, অকলে অকলেনো কি কৈ আছ? তোৰ ককাইৰৰ কথা কৈছোঁ। এই ঘৰখনলৈ তাৰ আহিবলৈ এবাৰো মনত নপৰেনে? বোৱাৰীজনীক ইয়ালৈ আনিবলৈ এবাৰো সি মনত নেপেলাইনে? গাঁৱৰ মানুহে কিমান সোধে মোক, মইহে জানো কিমানৰ প্ৰশ্ন উত্তৰ দিব লাগে মই। হ'ব মা, চিন্তা নকৰিবি। হয়তো নবৈ আহিব বিচৰা নাই, সেইবাবে দাদাই গাঁৱলৈ আনিবলৈ বেয়া পাইছে। হ'ব পাৰে। গাঁৱত ইমানবোৰ ছোৱালী আছিলে, গাঁৱৰ ছোৱালী এজনীয়ে বিয়া পতাহেঁতেন ভাল আছিলে। সি আকৌ চহৰীয়া সেইজনীক আনিলে। ল'ৰা এটা, তাকো বোৱাৰীজনী ভাল নাপালোঁ। হয় মোৰো যে কিমান সপোন আছিল নিজৰ নবৌজনীক লৈ। কি কৰিবি আৰু, উপায়ে নাই মা। দাদাৰ পচন্দ আৰু আহিবতো পায়ে গাঁৱৰ ঘৰখনলৈ। মা, ভালে আছনে? মাক ভালে আছনে বুলি সুধিবলৈ আহিছ? ইমান দিনৰ পিছত আহিছ, এতিয়া আকৌ এনেকৈ সুধিছ? ভণ্টি, মই আহিব নোৱাৰিলেও মালৈ ফোন কৰি খবৰ ৰাখি থাকোঁ নহয়। ফোনত খবৰ এটা ৰাখিলে নহয় দাদা। আৰু নবৌক এইবোৰ কি পিন্ধাই আনিছ? এইখন গাঁও বুলি তই নাজান নেকি? পাহৰি গলি নেকি আমাৰ গাঁৱৰ নীতি নিয়ম? মোৰ ভাবিবলৈয়ে নহ'লে। হ'ব দে, সোনকালে এতিয়া ভিতৰ সোমাওক। বোৱাৰী, তুমি চাদৰ মেখেলা আনিছা নহয়? যদিও অনা নাই মোৰ বাকচৰে দিম বাৰু। মা, ইমান সহজকৈ কথাবোৰ কৈ দিছ যে তই? আৰে, ঘৰখনলৈ প্ৰথম বোৱাৰীজনী হৈ আহিছে। তাই এজনী অসমীয়া বোৱাৰী, কিন্তু এইবোৰ কি পিন্ধি আহিছে? তই শাহু হয় শাহু, পাহৰি নাযাবি মা। এনেকৈ ইমান সহজকৈ কথা নকবি। আৰু বাকচত থকা তোৰ কাপোৰ দিবি, মোৰ হাতেই নুচুবি। ভণ্টি, হয়, মই চাদৰ মেখেলা এযোৰ পিন্ধি আহিব লাগিছিল। মোৰো মনলৈ কথাটো নাহিলে। এইবোৰকে পিন্ধি থাকোঁ যে চহৰত। হ'ব দিয়া, মাৰ কাপোৰকে পিন্ধিম মই। ভণ্টি, তই ফোন এটা কৰি নবৌৰ লগত কথা এফাকিও নাপাত কিয়? নবৌয়ে তোক বিচাৰে নহয়, তই ওচৰতেই নাথাক। তোৰ এই চহৰীয়াজনী পচন্দৰ হ'ব পাৰে, কিন্তু মোৰ নহয়। মই নবৌ হিচাপে এইক বিচৰা নাছিলোঁ দাদা। কি যে কথাবোৰ ক, নিকিতানো কি বেয়া? তোৰ বাবে ভাল, চব ভাল। মাথো তোৰ মা দেউতা আৰু ভনীজনীহে বেয়া। এনেকৈ কিয় কৈছ? পপি, এই কি কথাবোৰত লাগি আছ বাৰু? নবৌ প্ৰথম ঘৰলৈ আহিছে। আৰতিৰ থালখন সজাই আনচোন যা। কি আৰতিৰ থাল? মই? মোৰ দ্বাৰা এইবোৰ নহ'ব। তই কি কৰ কৰি থাক। এই ছোৱালীজনী যে আৰু বোৱাৰী, তুমি বেয়া নাপাবা দেই, তাই এনেকুৱাই। নাই মা, মই কিয় বেয়া পাম? তাইতো হিৰকৰ ভণ্টি হয়, মানে মোৰো ভণ্টি। এনেকৈ ভাবিলে ভালেই। ভণ্টি, ভণ্টি, পপি, ভণ্টি পপি, পপি তুমি ৰুমত নাই নেকি? কি হ'ল? মই নিজৰ ৰুমত আছোঁ আৰু ক'লৈ যাম? ভণ্টি, তোমাৰ বাবে মই কিবা এটা আনিছিলোঁ। ব'লা, তুমি মোৰ ৰুমলৈ ব'লা। কালিয়ে মই তোমাক দিম বুলি ভাবিছিলোঁ, কিন্তু কালি তুমি ভাত খাই সোনকালে শুই থাকিলা যে মই লগেই নাপালোঁ। তুমি অনা চহৰৰ সেই দামী উপহাৰবোৰে মোৰ মন জয় কৰিব নোৱাৰা।
তুমি সেইবোৰ চেষ্টা নকৰিবা। তোমালোকৰ চহৰীয়া ছোৱালীবোৰ কিমান চালাকি জনা আছে। গাঁৱৰ ছোৱালীবোৰ অভাৱত আছে বুলি দামী দামী উপহাৰ দিবা, তাৰপিছত তোমালোকৰ আচল চৰিত্ৰ দেখাই দিবা। আৰু শুনা, তোমাক এইযোৰ কাপোৰ কোনে দিলে? এইযোৰটো মোৰ কাপোৰ হয়, মই নিজেই হাতে বোৱা। এইযোৰ মোক মায়ে দিছে। শুনিছোঁ তোমাৰ দেউতা বহুত ধনী, তোমাৰ দেউতা চহৰৰ ডাঙৰ বিজনেছমেন। তোমাৰ দেউতাৰ এইখিনিও সামৰ্থ্য নাই নেকি যে নিজৰ ছোৱালীজনীক এযোৰ ভাল চাদৰ মেখেলা উপহাৰ দিয়ক? সেনেকৈ কিয় কৈছা পপী? কিয় এনেকৈ কৈছা? আৰু কেনেকৈ ক'ম? বিয়া হৈ এইখন ঘৰলৈ প্ৰথম আহিছা, কিন্তু লগত এযোৰ চাদৰ মেখেলাও নাইকিয়া। লাজ লগা নাই তোমাৰ ননন্দৰ ভাগৰ কাপোৰ পিন্ধিবলৈ? আমাৰ গাঁৱৰ মানুহৰ লাজ লাগে জানানে, এইদৰে বেলেগ ঠাইত গৈ বেলেগৰ কাপোৰ পিন্ধিবলৈ। মইতো তোমাৰ কাপোৰহে পিন্ধিছোঁ, তুমি মোৰ বেলেগ নহয় নহয়। তুমি হীৰকৰ ভণ্টি যেতিয়া মোৰো ভণ্টি। পপী, ব'লা তোমালৈ অনা সাজযোৰ চাই লোৱাচোন। আহা আহা। নালাগে, তুমি দিয়া একো উপহাৰেই মোক নালাগে, বুজিলা নহয়? আৰু মাৰ ভাগৰ কিবা বগা সাজ আছে যদি পিন্ধি লোৱা, মোৰ কাপোৰযোৰ সোনকালে খুলি থোৱাগৈ, বেয়া হৈ যাব। ঠিক আছে। হাৰে, তোমাক বৰ ধুনীয়া লাগিছে। এইযোৰ কাৰ কাপোৰ? খুৰীয়ে উপহাৰ দিছে। খুৰীয়ে এই কাপোৰযোৰ চিলাই মোলৈ সাজু কৰি থৈছিল। ভালেই হ'ল, এইযোৰ মই পিন্ধিবলৈ পালোঁ। হীৰক, আজি মোক বজাৰলৈ লৈ যাবাচোন। মই চাদৰ মেখেলা কেইযোৰমান আনিব লাগিব। কিয়? মোৰতো ছুটি নাই। পৰহিলৈ আমি যামগৈ, আৰু এদিন পিন্ধিবা আৰু মাহঁতৰ কাপোৰকে। কিয়? মই নাযাওঁ দেই। তোমাৰহে ছুটি নাই, তুমিহে যাবগৈ লাগিব। মই ইয়াতে থাকিম। মই গাঁৱৰ ঘৰত কেইদিনমান থাকিম। তুমি ইমান ভাল পাইছানে ইয়াত থাকি? কি কৰিবা ইয়াত? বৰ লাগিব তোমাৰ। একো নহয় দিয়া, বেছি দিন নহ'লেও 10-15 দিনমান আছোঁ। অ'কে, তুমি যদি থাকিব বিচাৰিছা, ওলাবা, আজি বজাৰলৈ লৈ যাম, কাপোৰ কিনিবা। হ'ব দিয়া, ভণ্টিকো লগত লৈ যাম, তাই পচন্দ কৰিব পাৰিব। তাই যাব জানো? তাই নাযায় চাগে। এবাৰ সুধি চাম। সুধি চাবা, নগ'লে নালাগে। তুমি আৰু মই যাম। তুমি আৰু মই ধুনীয়াকৈ এযোৰমান কাপোৰ পচন্দ কৰি আনিম। আৰে দাদা, এতিয়া তোৰ বাবে মানে কেৱল নবৌহে আপোন, আমিবোৰ কোনো নহয়। পপীয়ে? নবৌয়ে তোক কি পাত পঢ়াইছে যে আমি নবৌক আমাৰ কাপোৰ পিন্ধিবলৈ নিদিওঁ, মোৰ বাকচৰ কাপোৰ পিন্ধিবলৈ নিদিওঁ, আৰু তোক বজাৰলৈ লগ ধৰিছে আৰু তই বজাৰৰ পৰা নবৌৰ বাবে এসোপামান কাপোৰ কিনি আনিবি? হয় দে, নবৌৰ বাবে তই এসোপা কাপোৰ কিনিব পাৰিবি এতিয়া, কাৰণ তইতো এতিয়া চাকৰি কৰ, ভাল চাকৰি কৰ চহৰত। কিন্তু মা দেউতাক কিয় পাহৰি গৈছ? সৰুতে যে মা দেউতাই তোক কিমান কষ্ট কৰি পঢ়ুৱাইছিল, তোৰ বাবে কিমান কষ্ট কৰিছিল, আমি সৰু হৈ থাকোঁতে কিমানখিনি কষ্ট কৰিছিল, সেইবোৰ তই পাহৰি গলি হা? এতিয়া তোৰ বাবে কেৱল তোৰ সেই চহৰীয়া ঘৈণীয়েৰজনীহে সকলোবোৰ হ'ল। চুপ থাক ভণ্টি, কথাবোৰ বুজি নোলোৱাকৈ এনেকৈ নকবি। বুজিবলৈ আৰু কি বাকী আছে হা? মই সকলোবোৰ কথা শুনিছোঁ। নবৌয়ে তোক লগ ধৰিছে হা? যা যা, এসোপামান কাপোৰ লৈ আন। নবৌয়ে চাগে কৈছে ভণ্টিক দেখুৱাই দিওঁ যে মই এসোপা কাপোৰ কিনিব পাৰোঁ। যোৱক যোৱক, মই বাধা নিদিওঁ। যোৱা নবৌ, এসোপা কাপোৰ কিনি আনা। পাৰিবা তুমি, কাৰণ ধনী দেউতাকৰ ছোৱালী আৰু ধনী গিৰিয়েকৰ পত্নী যে, আমিবোৰনো কোন আৰু? আমাৰবোৰক এনেকৈ নেদেখুৱালেও হ'ব। হয়, আমি দুখীয়া, আমি কাপোৰ কানি বেছি কিনিব নোৱাৰোঁ, সেই বুলি আৰু এনেকৈ এসোপা কাপোৰ কিনি আনি মোক দেখুৱাবলৈ কোনো প্ৰয়োজন নাই। তুমি কথাবোৰ এনেকৈ কিয় কৈছা পপী? মইতো এনেকৈ একো ভবা নাইকিয়া। হ'ব দিয়া, বুজা আছে তোমাক। চহৰীয়া ছোৱালী এই ঘৰখনলৈ বোৱাৰী হৈ অহাটোৱেই পাপ হ'ল। পপী, বেছিকৈ নকবি। আৰু যদি এটামান নিকিতাৰ বিষয়ে বেয়াকৈ কথা ক, মই পাহৰি যাম যে তই মোৰ ভণ্টি। হয়নে? এতিয়ানো ক'ত মনত ৰাখিছ যে মই তোৰ ভণ্টি? তোৰ বাবে ঘৈণীয়ে সকলোবোৰ হ'ল। পপী, নামাতিবা তাইক, কোনো প্ৰয়োজন নাই। সেনেকৈ কিয় কৈছা হা? তাই তোমাৰ ভণ্টি, নিজৰ ভনীয়েকৰ কথা এনেকৈ কয় নেকি? যোৱা, তুমি এতিয়াই ভণ্টিক চৰি কোৱা। মই চৰি ক'ম? বলিয়া হৈছা নেকি তুমি? মই এনে কি ক'লো? তাই কথাবোৰ নুশুনাকৈ কি কমেণ্ট দিলে? তুমি বেয়া পোৱা নাই তাই তোমাক ইমান বেয়াকৈ কৈছে? নাই পোৱা, কিয় বেয়া পাম? আৰুনো বেয়া পাই কাক ভাল পাম? তাই তোমাৰ ভণ্টি, তোমাৰ ভণ্টি মানে মোৰোতো ভণ্টি। তাই গাঁৱৰ ছোৱালী এজনীক নবৌ হিচাপে বিচাৰিছিল, কিন্তু তুমি মোক পচন্দ কৰিলা এজনী চহৰীয়া ছোৱালী। সেইবাবে তাই মোক সহজভাৱে ল'ব পৰা নাই। এদিন চাবা তাই আৰু মই বান্ধৱীৰ দৰে হৈ পৰিম। তাই মোক বহুত মৰম কৰিব। সেই দিনটো সপোনতো নাহে নিকিতা। আৰু নিকিতা, নালাগে তুমি আজি বজাৰলৈ যাব, নালাগে তুমি চাদৰ মেখেলা কিনিব। তুমি কালিলৈ মোৰ লগত চহৰলৈ যাব লাগিব। নাই হীৰক, মই যাব নোৱাৰোঁ। তোমাক মোৰ শপত, তুমি যাব লাগিব মোৰ লগত। মই তোমাক ইয়াত কথা শুনি থাকিবলৈ, কষ্ট পাই থাকিবলৈ দিব নোৱাৰো নিকিতা।
হিৰক অহ, তুমি কালিলৈ মোৰ লগত আমাৰ চহৰৰ ঘৰলৈ যাব লাগিব। মই মাকো কৈছিলো মাহঁতক লৈ যাম বুলি, কিন্তু মাহঁত যাব বিচৰা নাই। নাজানো ভণ্টিয়ে কিয় মোক নিজৰ আপোন কৰি ল'ব পৰা নাই। হিৰকে মোক কালিলৈয়ে চহৰলৈ যাবলৈ শপত দিছে। আনফালে মা দেউতাৰ লগত আৰু এই গাঁওখনতো মোৰ থাকিবলৈ মন আছিল। ভণ্টিয়ে কিয় জানো মোক লোকৰ দৰে ব্যৱহাৰ কৰে। চিৰিয়েলবোৰত যে নননবোৰ দেখোঁ, সঁচাকৈ নননবোৰ এনেকুৱাই নেকি বাৰু? নবৌৱেকবোৰক দেখিব নোৱাৰা, কিন্তু কিছুমান দেখোঁ ননন আৰু নবৌ বাই ভনীৰ দৰে। হয়তো চহৰৰ নবৌ আৰু গাঁৱৰ ননন কেতিয়াও বাই ভনীৰ দৰে হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। মই হয়তো ভণ্টিক কেতিয়াও আপোন কৰিব নোৱাৰিম। কেতিয়াও ভণ্টিয়ে চাগে মোক নিজৰ নবৌ বুলি নাভাবিব। অ' মা, তোৰ কি হৈছে? মা, অ' মা, কি হৈছে তোৰ? মা, অ' দাদা, অ' দেউতা, অ' মাৰ কিবা এটা হৈছে। মা, মাৰ কি হৈছে? অ' পপি, ৰচোন ৰ। অ' বৰমা, কওকচোন। তইনো এই ৰাতিপুৱাখন কলৈ যাৱ? ক'ৰবাত কিবা কাম আছে নি তোৰ? মৃণাল দাদাৰ ফাৰ্মাচীখনলৈ আহিছোঁ। মাৰ দৰৱ নাইকিয়া হ'ল অ', নবৌৱে পঠাই দিছে। অ', তোৰ মাৰো আকৌ প্ৰেছাৰ ষ্ট্ৰক হোৱা আজি এসপ্তাহ পাৰ হৈ গ'ল নহয়। অলপ ভাল পাইছেনে? নবৌৱে ইমানখিনি শুশ্ৰূষা কৰিছে, বহুখিনি ভাল পাইছে। প্ৰথম দুদিন মই নবৌক মাক চুবলৈকে নিদিলোঁ, কিন্তু নবৌৱে মই নজনাকৈ মই গা ধুবলৈ যাওঁতে বা মই ভাত ৰান্ধিবলৈ যাওঁতে মনে মনে মাক শুশ্ৰূষা কৰিলে, আৰু মই দেখিলোঁ। তাৰপিছত নবৌক মই বাধা নিদিয়া হ'লোঁ। এতিয়া নবৌৰ শুশ্ৰূষাত বহুতখিনি ভাল পাইছে অ'। তোৰ দাদা আকৌ গুচি যাব লগা হ'ল নহয়। অঁ, তাৰ অফিচৰ ছুটি নাছিল যে, সেইবাবে গুচি যাব লগা হ'ল। নবৌ নগ'লে, মাৰ শুশ্ৰূষাৰ বাবে ৰৈ গ'ল। জানেনে বৰমা, মই নবৌক বৰ বেয়াকৈ কৈছিলোঁ, কিন্তু এতিয়াহে বুজিছোঁ চহৰৰ ছোৱালী সকলো একেই নহয়। চহৰৰ ছোৱালী বুলি মই নবৌৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিলোঁ, দাদাই চহৰীয়া ছোৱালী বিয়া পাতি আনিছে বুলি। কিন্তু এতিয়াহে বুজিছোঁ চহৰৰ পৰা অনা নবৌজনী যে আমাৰ ঘৰৰ লখিমী বোৱাৰী। হয়, ছোৱালীজনীৰ লগত প্ৰথম কথা পাতিয়ে গম পাইছিলোঁ, বৰ ভাল তাই। ঐ, তই তাইক ক্ষমা খুজিবি অ' আগতে কৰাখিনিৰ বাবে। মইতো সেইটোৱে ভাবি আছোঁ বৰমা, মই ক্ষমা খুজি নবৌক আঁকোৱালি ল'ম। এনেকুৱা এজনী নবৌ পোৱাটো বৰ টান। মই যে কিয় এনেকুৱা কৰিছিলোঁ। হ'ব দে, এতিয়া বুজিলি নহয়, হ'ব আৰু। অঁ, নবৌ, তুমি মোক ক্ষমা কৰি দিব পাৰিবানে? ক্ষমা? কিহৰ বাবে? তোমাৰ লগত কৰা বেয়া ব্যৱহাৰখিনিৰ বাবে, তোমাক বেয়া কথা কোৱাৰ বাবে। মই এতিয়া বুজিছোঁ তুমি কি। তুমি এজনী সংস্কাৰী নবৌ, সেইখন ঘৰৰ সংস্কাৰী বোৱাৰী। কিন্তু মই তোমাৰ লগত কি কৰিলোঁ বাৰু? এজনী অহংকাৰী ননদ মই। কিন্তু মই এতিয়া মোৰ ভুলবোৰ বুজিছোঁ। মোক ক্ষমা কৰি দিবানে? ভণ্টি, এনেকৈ কিয় কৈছা? তুমি মোৰ ভণ্টি, হিৰকৰ ভণ্টি যেতিয়া তুমি মোৰো ভণ্টি। তুমি মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই। তোমাক মই বেয়া পাই থকা নাই নহয়। মই জানো নবৌ যে তুমি মোক বেয়া পাই থকা নাই, কাৰণ তোমাৰ অন্তৰখন বহল। তুমি এগৰাকী বহল অন্তৰৰ নাৰী। কিন্তু নবৌ, মই বৰ বেয়া অ'। কোনে কৈছে তুমি বেয়া বুলি? তুমি বেয়া নহয়। মই এজনী অহংকাৰী ননন, আৰু তুমি সংস্কাৰী নবৌ। মই তোমাৰ ভৰিৰ কেয়া আঙুলিটোৰ যোগ্যও নহয়। মই একেবাৰে অযোগ্য। নিজকে ইমান তল নেপেলাবা অ'। তুমি কি সেয়া মই জানো নহয়। আচলতে তুমি চহৰীয়া ছোৱালী এজনীক নবৌ হিচাপে চাব বিচৰা নাছিলা। গাঁৱৰ ছোৱালী এজনীক ভাবিছিলা নবৌ কৰাৰ কথা। সেইবাবে তুমি মোক অলপ বেয়া পাই আছিলা, মোৰ ওপৰত অভিমান কৰিছিলা। মই বুজিছোঁতো সেইবোৰ কথা। নবৌ, সঁচাকৈ মই এতিয়াহে উপলব্ধি কৰিছোঁ, হয়তো গাঁৱত থকা এজনী ছোৱালীয়েও ইমানখিনি নকৰিলেহেঁতেন, যিমানখিনি তুমি কৰিছা মোৰ মাৰ বাবে, এই ঘৰখনৰ বাবে। তুমি সকলোকে নিজৰ বুলি আঁকোৱালি লৈছা, কিন্তু মইহে তোমাক। হ'ব দিয়া ভণ্টি, যি হৈ গ'ল গ'ল আৰু। পুৰণি কথাবোৰ মনত পেলাই কিয়নো বৰ্তমান আৰু ভৱিষ্যত বেয়া কৰিব লাগে। ব'লা মাৰ ওচৰলৈ যাওঁ। মা অকলশৰে আছে নহয়। প্ৰথমতে কোৱা, তুমি মোক ক্ষমা কৰি দিলানে নাই? কিয় দিয়া নাই? মই তোমাক বেয়া পাই থাকিব নোৱাৰোঁ, কাৰণ তুমি মোৰ প্ৰিয়াৰ লগৰেই ভণ্টি। তুমি মোৰ ভণ্টি প্ৰিয়াৰ দৰে, তুমিও মোৰ ভণ্টি, নিজৰ ভণ্টি। তোমাক বেয়া পাই নাথাকোঁ নহয়। ব'লা মাৰ ওচৰত যাওঁ আৰু দুয়োজনীয়ে মাৰ লগত একেলগে একাপ একাপ চাহ খাওঁ। হ'ব নবৌ। নবৌ, তোমাক মই কথা দিছোঁ, সদায় মই তোমাৰ লগত ভালদৰে থাকিম। হয়,
ভাল ননদ হ'ব নোৱাৰিলোঁ, কিন্তু ভাল ভণ্টি হোৱাৰ চেষ্টা কৰিম। আৰু মোৰ বিশ্বাস সদায় তুমি মোৰ লগত এনেকৈয়ে থাকিবা। তোমাক মই বেয়া বুলি কেতিয়াও নকওঁ, তুমি মোৰ বাবে সদায়ে ভাল। থেংক ইউ নব। থেংক ইউ দিয়াৰ কোনো প্ৰয়োজন নাই, ব'লা মাৰ ওচৰত যাওঁ। অঁ।